ভগত বৎসল মোহৰ প্ৰসিদ্ধ আখি ভৈল এই গুণী যত লাগে বৰ হবে দিবত যেহি হেহি জানা অজিলে আমাত সৰ্বকালে পূৰ্ণ সম্পূৰ্ণ বুলি কোনো তাৰ কৰিবে উচিত সমস্ত আজি আমাৰ মহা বৈকুণ্ঠৰ শাস্ত্ৰ ভাগ প্ৰসংগ কৰাৰ আগতে এটি সুমধুৰ এটি কণমানিয়ে বৰগীত ভাগি আনি আমাক আদৰণি জনালে বৈকুণ্ঠ শাস্ত্ৰখিনিৰ আগে আগে। আৰু আমাৰ আজি মহামান্য পাঠাচাৰ্য পৰম শ্ৰদ্ধাৰ নাথবাদ 29 জিলা শাখাৰ বাপৰ চৰণত আমি সেৱা নিবেদন কৰিছো। বাপ কৃষ্ণ, আমাৰ সেৱা গ্ৰহণ কৰিব বাপ কৃষ্ণ। গতিকে আজি আমাৰ যিটো আজি দশম হয়, মানে দশম স্কন্ধৰ মাজভাগত আহি পাইছেহি। আৰু আজি অধ্যায়টো আহি পাইছে কি মুচুকুন্দৰ কৃষ্ণ দৰ্শন। এটি মুচুকুন্দ এজন মহাশক্তিশালী ৰজা আছিল, যি নেকি কৃষ্ণক দৰ্শন কৰিবলৈ সামৰ্থ্য হৈছে। আৰু সেইখিনি অধ্যায় আজি দুলৰি যোগে আমাৰ মাজত মহামহন্ত আমাৰ নাথবাদ বাপে আজি আগধৰি আনিলে। ইয়াত কি কৈছে, ভকত বৎসল মহৰ প্ৰসিদ্ধ আখি ভৈল হি গুণী যত লাগে বৰ লয় নৰেশ্বৰ সবে দিব তক জানি। এই প্ৰভু সমস্ত বাপাই সমস্ত আমি এভাগ ইয়াত ক'ব বিচাৰিছো। আমাৰ নিচেই কিছু দূৰ ওচৰতে আজি গম পাইছে মাইক চলি আছে, হয়তো হুলস্থুল এটা হৈ আহি আছে। আপোনালোকে কৰিব উপায়তো নাই। যি নহওক, ভকত বৎসল মহৰ প্ৰসিদ্ধ আখি ভৈল এহি গুণী যত লাগে বৰ লয় নৰেশ্বৰ সবে দিব তক জানি। যি মুচকুন্দ নেকি আমাৰ কপালপতিৰ দৰে তেওঁ মহাশক্তিশালী আমাৰ পৃথিৱীৰ ৰজা। আমাৰ এই মহা ৰজাই যিকি যাৰ কৃপাত দেৱতাসকল মকুৰ অত্যাচাৰৰ পৰা তেওঁক নিৰাময় কৰি দিব পাৰিছিলে। আৰু সেই সময়ত দেৱতা অনেক দিন স্বৰ্গত তেওঁ কোনো মানে সময়মতে টোপনি আহিব পৰা নাই। তেওঁ ইমান কষ্ট কৰি দেৱতাসকলক মানে সংৰক্ষণ কৰি দিছিলে। আৰু সেই সময়ত বহুদিন যোৱাৰ পিছত দেৱতাসকলে মুচুকুন্দক এভাগ মানে বৰ দিব বিচাৰিছিলে। সেই বৰ ভাবি কি বৰ ল'ব সি ভাবি তেওঁ ভাবিলে যে অনেক দিন ধৰি তেওঁ টোপনি হোৱা নাই তেওঁৰ। আৰু সেই সংসাৰৰ প্ৰতি তাৰ মতি নোহোৱা হৈ গৈছে। আৰু এনেকি পৃথিৱীতো তেওঁৰ পৰিয়াল এতিয়া নাইকিয়া হৈ গৈছে। সেয়েহে তেওঁ সেই ভাগৰ গোচৰ নিমিত্তে খুজি থকাৰ এটা পৰিকল্পনা খুজি ল'লে। আৰু সেইমতে মুচুকুন্দই পৃথিৱীত আহি তেওঁ সেই গুহাত শয়ন কৰি আছিলে। আৰু সেই শয়ন কৰি থকা অৱস্থাতে ভগৱন্ত কৃষ্ণৰ পৰম শত্ৰু যি কাল যৱনৰ কথা কৈছে,
যবন এজন মহাপৰাক্ৰমী ৰজা আছিলে। তেওঁৰ আচলতে পিতৃ হৈছে গাৰ্গ আৰু মাতৃ আছিল গলাতী গৰ্ভ তেওঁৰ জন্ম হৈছিল। আৰু মুচুকুন্দ মানে কি হৈছে, এই আমাৰ মুচুকুন্দৰ মানে কপ দৃষ্টিত পৰি এইজন যবনৰ নাশ হৈছে। আৰু কেনেকে নাশ হৈছে সেই কাহিনী ভাগ ইয়াত আনিছে যে ভকত বৎসল সহৰ প্ৰসিদ্ধ আশী হইল এই গুণী যত লাগে বৰ লইয় নৰেশ্বৰ হবে শিৱ তপ জানি যেহি হেহি জানা ভজিলে আমাক সৰ্বকালে পূৰ্ণ হৈ অসম্পূৰ্ণ বুলি কোনো তপাৰ শক কৰিবে উচিত নৈ। গতিকে এতিয়া যেতিয়া তেওঁ এই মুচুকুন্দ হৈ থকা অৱস্থাত তেওঁ এটা চৰ্ত আছিল যোনে তেওঁক অৱনিৰ পৰা জগাব, তেওঁৰ কপ দৃষ্টিত পুৰি মানে ধ্বংস হৈ যাব। সেইধৰণে তেওঁ পুৰি এই যবন কালজনক সেই কৌশলেৰে কৃষ্ণই সেই গুহাত সোমাই ললে। আৰু তেওঁ সেই কৃষ্ণ আহি শুই মুচুকুন্দ শুই থকা অৱস্থাত তেওঁ চলাই এটি যে মুচুকুন্দৰ শৰীৰত ঢাকি দিছিলে আৰু সেইমতে তেওঁ মুচুকুন্দৰ শৰীৰত যেতি গড় মাৰি দিলে আৰু সেয়ে সাৰ পাই উঠি তেওঁ চকু মানে খোলাৰ লগে লগে এই যবন বিনাশ হৈ যায়, পুৰি ছাই হৈ যায়। আৰু সেই তাৰ পিছতে ভগৱন্ত কৃষ্ণ লাহেকে ভগৱন্তই অকাই আহি এই মহাৰাজক তেওঁ দেখা কৰিলে। দেখা কৰি কৈছে যে সুধিছিল বিৱৰণ বিলাক সুধিছিল, আপুনি কম কি এইবিলাক সোধাৰ পিছতে সেয়েহে কৈছে। তাৰপিছত পৰিচয় হোৱাৰ লগে লগে ভগৱন্তই মুচুকুন্দক আশীৰ্বাদ দিব বিচাৰিছিল, বৰ দিব বিচাৰিছিলে। কৈছে যেহি সেহি জানা ভজিলে আমাক কালে পূৰ্ণ হৈ। ভগৱন্তই মুচুকুন্দক কৈছে তুমি আমাক যেনেকেই মানে ৰচনা নকৰা কিয় তোমাৰ মনোভাৱ পূৰ্ণ হ'ব, অসম্পূৰ্ণ বুলি কোনো তাৰ শক কৰিব উচিত নহয়। গতিকে তুমি ভাবিব নালাগে যে মই কোৱা কথাবিলাক তোমাৰ কাৰণে অপ্ৰযোজ্য হ'ব, সেইটো নহয়। মই যিটো কৈছো সেইটো সঁচাই হ'ব। এইভাৱে মুচুকুন্দৰ আগত ভগৱন্তই এইখিনি কথা দাঙি কৰিছে। কৃষ্ণ আগৰচোন। কৃষ্ণ প্ৰভু কৃষ্ণ। হেন জানি আন দেৱতাৰ মত নেদেখিবা মোক তুমি যত লাগে বৰ সমস্তে দিব লক্ষ্মীৰ ঈশ্বৰ আমি এতেকে বচন শুনি মুচুকুন্দ হইলা তিৰংগ মন জানিল সাক্ষাতে প্ৰণৈত ঈশ্বৰ এহেন্তে হে মাধৱ কৃষ্ণ ইয়াত কৈছে হেন জানি আন দেৱতাৰ মত নেদেখিবা মোক তুমি যত লাগে বৰ সমতে দিব লক্ষ্মীৰ ঈশ্বৰ আমি। ভগৱন্তই নিজকে দাঁঠি কৰি লৈ মুচুকুন্দ ৰজাৰ আগত কৈ আছে, হে মহাৰাজ হেন জানি আন দেৱতাৰ মত নেদেখিবা মোক তুমি। অইন দেৱতা বিলাক যেনেকে তেওঁলোকৰ নিজৰে নিৰাপত্তা নাই, নিজৰে মৃত্যু হৈ আছে, সেনেকুৱা মোক নাভাবিবা। কৈছে দেৱতাৰ মত মোক নাভাবিব, নেদেখিবা মোক তুমি সেই ধৰণে ভাবিব নালাগে। যত লাগে বৰ সমস্তে জীৱ লক্ষ্মীৰ ঈশ্বৰ আমি। হে মহাৰাজ তোমাক যিমান বৰ লাগে সমস্ত খিনি বৰকে তুমি ল'ব পাৰা।
কাৰণ মই সেই বৰৰ অধিকাৰী অৰ্থাৎ লক্ষ্মীৰ স্বামী অৰ্থাৎ লক্ষ্মীৰ গৰাকী, লক্ষ্মীৰ ঈশ্বৰ হলো মই, লক্ষ্মীৰ স্বামী হলো মই। গতিকে তুমি সেই বিষয়ে একো চিন্তিত হৈ থাকিব নালাগে। এতেকে বচন শুনি মুচুকুন্দ হৈলাতি ৰংগ মন। এইখিনি কথা ভাবি ৰাজা মুচুকুন্দই কৃষ্ণৰ কথাখিনি ভাবি চিন্তি লৈ বহুত আনন্দিত হল। জানিলো সাক্ষাতে তলৈক্য ঈশ্বৰ এহেন দেখে নাৰায়ণ। ভগৱন্তৰ এই ভাৱনাখিনি মুচুকুন্দ ৰজাই ভাবিলে যে হয় সাক্ষাতে ভগৱন্ত কৃষ্ণই আমাৰ আগত সন্মুখত দেখা দিছে আৰু ই নিশ্চয় জগতৰ ঈশ্বৰ হয় আৰু ই সাক্ষাৎ নাৰায়ণৰ অৱতাৰ। এই নাৰায়ণ হৈ আজি মোৰ সন্মুখত দেখা দিছেহি আৰু এইখিনি ভাৱনা মুচুকুন্দই নিজে ভাবিব ধৰিলে। ধন্যবাদ কৃষ্ণ। এতেকে বচন শুনি মুচুকুন্দ গৰ্গৰিষিতান্ত কহিয়ায়ান্ত আঠাইশ যুগয়াচন্তে যদু বংশে কৃষ্ণ হৈবায় অৱতাৰ দাপৰ যুগৰ এই কথাই আখি মনত পৰিল কৃষ্ণক পাইল লাগ প্ৰেম গৈলাচৰি দণ্ডবতে পৰি প্ৰণামিলা মহা একেবাৰে পঢ়ি দিয়ক প্ৰভু। চৰণৰ ধূলি শিৰে লৈ তুলি যিহে কৃতাঞ্জলি ধৰি পাছে মহামতী আৰম্ভিলা স্তুতি বিষয়ত খেদ কৃষ্ণ কৃষ্ণ প্ৰভু কৃষ্ণ। এই কৈছে কি গৰ্গ ঋষি তান্ত কহিয়া আচন্ত ২৭ যুগ আচন্তে যদু বংশে কৃষ্ণ হৈবা অৱতাৰ দাপৰ যুগন্তে। গৰ্গ ঋষিয়ে এইখিনি কথা আগতে প্ৰকাশ কৰিছিল যে ২৭ যুগৰ পিছত কৈছে যদু বংশত কৃষ্ণ অৱতাৰ হব। কি কেতিয়া অৱতাৰ হব বুলি কৈছে? এতিয়া দাপৰ যুগৰ শেষৰ ফালে। কাৰণ কৃষ্ণ এই দাপৰ যুগৰ শেষৰজন মহামনীষী পৰমেশ্বৰ। কাৰণ এই কৃষ্ণ ভগৱন্ত বৈকুণ্ঠ ধামত যোৱাৰ লগে লগে কলি যুগৰ আৰম্ভ হোৱা বুলি উল্লেখ কৰা হৈছে। সেয়ে কৈছে কি ২৭ যুগৰ পিছত যদু বংশত আহি ভগৱন্ত কৃষ্ণ নিজে অৱতাৰ হব। কেতিয়া অৱতাৰ হব? এই দাপৰ যুগৰ অন্তত শেষৰ ফালে। সেই কথা আহি মনত পৰিল কৃষ্ণক পাইল লাভ। মুচুকুন্দই এই কথাখিনি তেওঁ মনত অনুভৱ কৰিলে আৰু ভাবিব ধৰিলে। সঁচাই সেই যে যিটো গৰ্গ ঋষিৰ পৰা তেওঁ এই কথাখিনি শুনিবলৈ পাইছিল আৰু এই কথাখিনি আজি প্ৰতিফলিত হৈছে, সঁচাত পৰিণত হৈছে। সেই কথা আহি মনত পৰিল কৃষ্ণক পাইল লাভ। আৰু সেই নিমিত্তে আজি তেওঁ এই কৃষ্ণ প্ৰভুক ইয়াৰ লগ পাবলৈ সক্ষম হল। এইখিনি কথা মুচুকুন্দই ভাবি ল'ব ধৰিলে। প্ৰেম কৈলাসৰী দণ্ডবতে পৰি প্ৰণামিলা মহাভাগ। আৰু মহাৰাজ মুচুকুন্দই প্ৰভু ভগৱন্তৰ চৰণত দণ্ডবতে পৰি প্ৰভুক
প্ৰণাম মুখাত সেৱা নিবেদন কৰিব ধৰিলে। কি কৰিলে? চৰণৰ ধূলি হিৰে লৈলা তুলি, হিয়ে কৃতাঞ্জলি ধৰি। ভগৱন্তৰ চৰণৰ ধূলি হিৰত তুলি লৈ তেওঁ পৰম আনন্দৰে সেৱা নিবেদন কৰি থাকিলে। পাছে মহামতি আৰম্ভিলা স্তুতি বিষয়ত ভেদ কৰি। গতিকে শেষলৈকে মহাৰাজ মুচুকুন্দই এই সংসাৰৰ যাতনা, সংসাৰৰ মায়া, সেইবোৰৰ কথা এৰি দি তেওঁ ভগৱন্ত প্ৰভুৰ চৰণত কি কৰিবলৈ ধৰিলে? স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। নাথবা এতিয়া স্তুতিখিনিত আগবাঢ়কচোন। কৃষ্ণ কৃষ্ণ প্ৰভু। মুচুকুন্দৰ স্তুতি ছবি কৃষ্ণ। হেন প্ৰভু নাৰায়ণ ঈশনৰ নাৰীগণ, হইলা তজু মায়ায়ে মোহিত, তুমি হেন বান্ধৱক এতেকে নভজয়, মিছা কৰ্ম তেহে কৰে চিত্ত। মাধৱ গোবিন্দ কৃষ্ণ। এতিয়া ৰজা মুচুকুন্দই ভগৱন্তৰ প্ৰতি স্তুতি প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। কেনেকে? হে প্ৰভু নাৰায়ণ, ইট নৰ নাৰীগণ, মহিলা তজু মায়ায়ে মোহিত, তুমি হেন বান্ধৱক এতে কেখে নভজয়, মিছা কৰ্ম তেখে কৰে চিত্ত। তেওঁ সকলোৰে হৈ ভাৱনা চিন্তাটো তেওঁ ব্যক্ত কৰিবলৈ ধৰিলে। কৈছে, হে প্ৰভু নাৰায়ণ ঈশ্বৰ, কৈছে ইট নৰ নাৰীগণ, এই সংসাৰৰ যি নৰ নাৰীসকল আছে, বাপ পাই সমস্ত আছে, হইলা তজু মায়ায়ে মোহিত, এই সংসাৰৰ জীৱসকল, বাপ পাই সমস্ত নৰ নাৰীসকল বহু ভগৱন্ত তোমাৰ মায়াতে মোহিত হৈ আছে সকলোৱে। এইখিনি কথা মুচুকুন্দই কৈ আছে। কৈছে, তুমি হেন বান্ধৱক এতে কেখে নভজয়, মিছা কৰ্ম তেখে কৰে চিত্ত। মুচুকুন্দই তেওঁ গোটেইখিনি অনুধাৱন কৰি সিদ্ধান্তত আহিছে যে তোমাৰ নিচিনা এজন পৰম বান্ধৱ, পৰম ঈশ্বৰক লগ পাই এতে কেখে নভজয়, তোমাৰ হেন এই ঈশ্বৰক আমি লগ পাইছো, লগ পাই আজি আমি তেওঁক নভজিলো। নভজাৰ ফলত কি হব? অৱশ্যে হইবা আমি মানে হৰি নভজাৰ ফলত কি হব কৈছে? অৱশ্যে হইবা ভাই তৃণ তৰুশিলা, গতিকে আমাৰ গতি বেয়াৰ ফালে ঢাল খাই যাব। আমি অতি সাধাৰণ প্ৰাণী সমষ্টি, অতি সাধাৰণ জীৱ সমষ্টিৰ কাৰণে আচলতে প্ৰভু ভগৱন্তৰ এই নামখিনি যিটো কলি কালত আমাক মহাভাগৱত শাস্ত্ৰৰ বা ঘোষা ৰত্নাৱলী আৰু অন্যান্য আমাৰ যিবিলাক গুৰু বস্তুবিলাক আছে, আমি যদি গ্ৰহণ নকৰো, আমি কাৰণত আমি আগমৰ লাইনত আমি গুচি যাওঁ, তেতিয়াহলে আমাৰ গতি কেতিয়াও নহব। তুমি হেন বান্ধৱক এতে কেখে নভজয়, মিছা কৰ্ম তেখে কৰে চিত্ত। অৰ্থাৎ ভগৱন্ত কৃষ্ণক নভজি অইন কৰ্মত ব্যস্ত থাকি অইন দেৱ দেৱীক অৰ্চনা কৰাৰ ফলত কি হব? সংসাৰত আহি আমাৰ মহামূল্য সময়খিনি আমাৰ নষ্ট হৈ আমি পুনৰ নৰক গমন কৰিব লাগিব। এইখিনি কথা মুচুকুন্দৰ ভাৱনাটো কৈছে। কিন্তু আৰু অন্য আপোনাক বঞ্চি মৰে, মৰ ভাজ্যা মৰ স্বামী বুলি, দুখময় গৃহ তেখে সুখক আশাই থাকে, নুহু মৰে তোমাক সমলি। সকলোৰে হৈ মহাৰাজ মুচুকুন্দই ইয়াক কব ধৰিছে, কিন্তু আৰু অন্য আপোনাক বঞ্চি মৰে। গতিকে অন্যান্য সকলে আন সকলে কি কৈছে? নিজকে নিজে প্ৰতাৰণা কৰি মৰি আছে। ভাবিবই পৰা নাই যে এই দুদিনীয়া এই সংসাৰত আমি আহিছো, ঈশ্বৰৰ নামখিনি আমি নললে আমাৰ যে গতি বিষমৰ ফালে যাব, সেইখিনি ভবা নাই। এইখিনি কথা উল্লেখ কৰা হৈছে। ভাবিছে মোৰ ভাজ্যা মোৰ স্বামী বুলি। আজি এনেকৈয়ে চলি আছে, এইটো মোৰ ঘৰ, এইটো মোৰ ভাজ্যা, এইটো মোৰ পুত্ৰ, এইটো মোৰ স্বামী।
এইটো অন্যান্য জ্ঞাতি এনেকুৱা ভাৱনাবিলাক সৰ্বসাধাৰণৰ ভাৱনাখিনি ইয়াত কৈছে। দুখময় গৃহদেশে সুখকো আশাই থাকে, অৰ্থাৎ এই সংসাৰখন অতি দুখেৰে ভৰা, মায়াৰে ভৰা, দুখেৰে আৱৰা আছে এই সংসাৰখনত। যিমানে এইবিলাকত সংসাৰৰ মায়াত মজি নাথাকক কিয়, এই সংসাৰে মানে শেষৰ দিনাখন লগতে যায়। দুখময় গৃহদেশে সুখকো আশাই থাকে। দুখ আৰু কিনো আৰু আমি আৰু নামে কীৰ্তনে গলেনো আমাৰ কি হব, ভাগৱত শ্ৰৱণ কৰিলেনো কি হব, আমাৰ ঘৰৰ কাম কোনে কৰিব, এই ভাৱনাবিলাক, এই সাধাৰণ লোকৰ ভাৱনাবিলাকৰ কথা মুচুকুন্দ অনুভৱ কৰিব পাৰিছে। নুহুমৰে তোমাকো সুমুলি, তেওঁলোকে আচলতে একান্ত ভাৱে কৃষ্ণক সুমৰিবলৈ তেওঁলোকৰ সময় নাই। এতিয়া আমি নামত গলে দিনটো গুচি যাব, আমি সন্ধিয়া সময় ভাগৱতত বহিলে আমাৰ অন্য কৰ্মত আমাৰ বাধা বিঘিনি আহিব। এই ধৰণে যিসকলে কৃষ্ণক সুমৰণ নকৰিব, যিসকলে কৃষ্ণৰ নাম গুণ শ্ৰৱণ কীৰ্তন ভজন এইবিলাক মানে প্ৰক্ৰিয়া নলব, তেওঁলোকৰ এই সংসাৰত অহা বেঠাই অহা হব আৰু তেওঁলোকৰ জীৱন অতি কলুষিত হব বুলি এইখিনি কথা মহাৰাজ মুচুকুন্দই অনুভৱত আনিছে। কুকুৰ আদি জন্মত বিষয় সুখ পাৱে আত দেখিও সাক্ষাৎ, তোমাৰো ভজন কিন্তু মনুষ্য জন্মত বিনে অন্যত জন্মত নাহি জাত। কৈছে কি মানে বিষয়ৰ সুখ সমস্ত জনিতে পাই, হৰি সেৱা একস্থানে নাই। গতিকে বিষয় সুখ কৰিব লগা হলে, ভোগ কৰিব লগীয়া হলে আমাৰ এই মনুষ্য জনিত ভ্ৰমণ নকৰিলেও হয়, আমি মনুষ্য জন্ম নকৰিলেও হয়। কুকুৰ আদি অন্যান্য জীৱ জন্তু সকলৰো মানে ইন্দ্ৰিয় সুখ তেওঁলোকে পাই আছে, তেওঁলোকৰ সন্তান সন্ততি জন্ম দিয়াই আছে, তেওঁলোকৰ ভয় আছে, তেওঁলোকৰ ভোগ আছে, তেওঁলোকৰ সংসাৰ কৰি আছে। কিন্তু এই জীৱসকলৰ এই জন্তুসকলৰ কোনো ধৰণৰ ভগৱতী বোলা বস্তুখান নাই। বিষয় সুখ কৰিব নহলে আমাৰ কুকুৰ বা শিয়াল আদি গাহৰি আদি জন্ম ললেও সেইখিনি সুখ পাৱাই যাব। সুখ পাৱে আত দেখিও সাক্ষাৎ, সি পাই আছে আৰু আমি দেখিও আছো যে কুকুৰৰ বহুত সন্তান জন্মিছে, পোৱালি জন্মিছে, কুকুৰৰ জন্মিছে, তেওঁলোকক খাইছে, আছে সংসাৰত জীয়াই, এইখিনি তেনেকে পায়, সুখতে আছে। কিন্তু তোমাৰ ভজন কিন্তু মনুষ্য জন্মত বিনে অন্যত জন্মত নাহি জাত। অৰ্থাৎ মুচুকুন্দৰ কথা হৈছে কি, এই ভগৱন্তৰ সেৱা শুশ্ৰূষা, ভগৱন্তৰ সেৱা কৰা পাত্ৰ একমাত্ৰ মনুষ্য শৰীৰ। এই মনুষ্য শৰীৰ হৈ হৰি নবদিলা অৱশ্যে হইবা হোৱাই তৃণতৰু শিলা। গতিকে আমাক এই কাৰণে এই যাতে আমি তৃণ হৈ ধৰিব নালাগে, শিলা হৈ থাকিব নালাগে, বৃক্ষ হৈ থাকিব নালাগে, সেই নিমিত্তে এই ঈশ্বৰ কৃষ্ণ শৰণ ভজন খিনি আমি কৰি যাব লাগিব। এইখিনি কথা ইয়াত মুচুকুন্দৰ অনুভৱত কৈছে আৰু এইখিনি কৈছে কাক, আমাৰ বৰকে এইবিলাক কথা সোঁৱৰাই দিছে। অন্যত্ৰ জন্মত নাহি জাত, অন্য জন্মে এইখিনি সুবিধা বা শৰণ ভজন বা ভক্তি কৰিবলৈ সামৰ্থ্য তেওঁলোকৰ নাই। হেন নৰতনু ইত ভাৰত ভূমিত পায়া, নাহি এক ইন্দ্ৰিয় বিকল, তভ জিত মূঢ় নৰে তুমি প্ৰাণ ঈশ্বৰৰ নৱজয় চৰণ কমল। সেইকাৰণে কৈছে হেন নৰতনু ইত ভাৰত ভূমিত পায়া, আমাৰ ভাৰত ভূমিত 4 সংযোগৰ এটি খুঁটি মাৰা আছে, 4 সংযোগ আছে। ধন্য ধন্য ভাৰত বৰিক, ধন্য ধন্য নৰতনু ভাল। এনেকে আমাৰ মাজত ৰিঙিয়াই ৰিঙিয়াই মহাপুৰুষৰ বাণী বিলাকত উল্লেখ কৰি গৈছে। গতিকে আমি এই ভাৰতবৰ্ষত আমি মনুষ্য জন্ম পোৱা হৈছে, আমাৰ হৰিৰ নাম পোৱা হৈছে, আমি কলিকাল পাইছো। কলিকাল আমাৰ ভাৰত, আমাৰ 4টা সংযোগ হৈছে বা পাই সমস্ত ভাৰত ভূমিত আমাৰ জন্ম হৈছে। আমাৰ নৰতনু এটি পোৱা হৈছে, আমাৰ হৰিৰ নাম পোৱা হৈছে। এইখিনি গোটেইখিনি সংযোগ হৈ যোৱাৰ পাছতো যদি আমি এইখিনি কৰ্মত আমি আগবাঢ়ি নেযাওঁ, কি হব?
হেনন মনতনু এইটো ভাৰত ভূমি তবায়া নাহি একো ইন্দ্ৰিয় বিকৰ। গতিকে আমি সেই ইন্দ্ৰিয়ৰ সুখতে যদি আমি মজি থাকো তেতিয়াহ'লে আমাৰ এই জনম অকাৰণতে যাব বুলি কৈছে। তহ যিটো মূঢ়নৰে তুমি প্ৰাণ ঈশ্বৰৰ নভজয় চৰণ কমলে। ইমানখিনি সুবিধা দিয়াৰ পিছতো যিসকল মূঢ় মানে অকণ অজ্ঞানী বুলি কৈছে, অজ্ঞানী ব্যক্তিসকলে যদি ঈশ্বৰৰ চৰণত ভজনা নকৰে, এই কলিকালত জন্ম লৈ গ্ৰহণ নকৰিলে, ঈশ্বৰ স্মৰণ ভজন নকৰিলে সেইজনৰ লেখীয়া আৰু মূঢ় বা অজ্ঞানী লোক থাকিব নোৱাৰিব। এইখিনি কথা মুচুকুন্দই আমাৰ বৰক এনেকে আঙুলিয়াই দিছে আৰু অনুভৱটো দাঙি ধৰিছে।